দ্বিতীয় অধ্যায় সাংখ্য যোগ দুলৰি দৈৱ কীৰ্তনয় দেৱ দয়াময় কৃষ্ণ দেৱ তাৰ দেৱ পংকজ চৰণে প্ৰৱেশিয়া মনে পুনু কৰো মই সেৱা। দৈৱকীৰ তনয় অৰ্থাৎ শ্ৰীকৃষ্ণ, দৈৱকীৰ পুত্ৰ শ্ৰীকৃষ্ণ, যি দয়াময়, কৰুণাময়, কৃপাময়। সেই শ্ৰীকৃষ্ণ যি দেৱতাৰো দেৱতাৰো শ্ৰেষ্ঠ দেৱ, সেই শ্ৰীকৃষ্ণৰ পংকজ চৰণ অৰ্থাৎ পদুম ফুল সদৃশ কমল চৰণত আমাৰ মন সকলো অৰ্পণ কৰি তেখেতৰ চৰণত শৰণাগত হৈছে। সঞ্জয় বদতি শুনা কুৰুপতি পাছে যেন কথা ভৈলা শোক সমুদ্ৰত মোহয়ুৰ্মি উঠি ধনঞ্জয় তল গৈলা শোকাকুল দুখে শুয়া ধুমুখ দুয়ো নেত্ৰে পৰে পানী কৃষ্ণ কৃপাময় সম্বন্ধি ভুলয় অৰ্জুন কহে নবাণী। এতিয়া সঞ্জয়ে ধৃতৰাষ্ট্ৰক কৈছে যে শোক সমুদ্ৰত মোহ উৰ্মি উঠি সঞ্জয় তল গৈলা, ধনঞ্জয় তল গৈলা, সঞ্জয় নহয়, অৰ্জুন যি শোকাকুল অৱস্থাত বৰ্তমান, যে শোকৰ সমুদ্ৰত যেন ডুব গৈছে অৰ্জুনৰ যথেষ্ট মনত সুখ, মনত অশান্তি। সেই অৰ্জুনৰে শোকত দুই চকুৰে অশ্ৰুধাৰ বৈ আহিছে, চকু পানী বৈ আহিছে। কিয় দুখ লাগিছিল অৰ্জুনৰ? কাৰণ অৰ্জুনে কাৰ লগত যুদ্ধ কৰিবলৈ লৈছে? নিজৰ বন্ধুবৰ্গ, সখা বান্ধৱ তথা গুৰুজন, জ্যেষ্ঠজন, সম্পৰ্কীয় ব্যক্তিসকলৰ লগত যুদ্ধ কৰিব লাগিব বুলি মনতে মনোকষ্ট পাইছে অৰ্জুনে, শোকাকুল হৈ পৰিছে। শুনা সব্য হাচিৰণ মধ্যে আহি শোকে ভৈলা মহাভয় মহযখি হৈও অকৃতি কৰা ক্ষুদ্ৰ হৃদয়ৰ নয় কুৰু পাণ্ডৱৰ অনেক কালৰ যুদ্ধ আৰম্ভৰ কাষে সন্মুখ সংগ্ৰামে ৰথ ৰাখিলা উভয় সেনাৰ মধ্যে। কৌৰৱ আৰু পাণ্ডৱৰ যুদ্ধত মিলিত হ'বৰ কাৰণে এতিয়া শ্ৰীকৃষ্ণই ৰথখন উভয় সেনাৰ মধ্যত ৰাখিছে। গোবিন্দ যত বীৰ বৰ পৃথিৱী ভিতৰ তোমাক অগ্ৰত গণি সন্মুখ সংগ্ৰামে কোন বীৰ কান্দে নতু দেখি নতু শুনি। যিমান পৃথিৱীত বীৰগণ আছে সমস্ত বীৰতকৈ তুমি অগ্ৰত, তুমি মহাবীৰ। কৃষ্ণ অৰ্জুনক এই কথাষাৰ কৈছে। গতিকে সন্মুখত
যেতিয়া সংগ্ৰাম থাকে, সেই সন্মুখত সংগ্ৰাম থাকোঁতে এনেকুৱা কোন বীৰ আছে যি বীৰে কান্দে? যি বীৰে সন্মুখত সংগ্ৰাম থাকোঁতে কান্দে। এনেকুৱা বীৰ মই কেতিয়াও এনেকুৱা বীৰৰ কথা শুনা নাই বা মই দেখাও নাই। শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে। ইয়াৰ জৰিয়তে আমি কি বুজিব পাৰোঁ? যে শ্ৰীকৃষ্ণই আমাকো কৈছে যে যিকোনো এটা কৰ্ম যেতিয়া সন্মুখত থাকে, যেতিয়া সংগ্ৰাম সন্মুখত থাকে, যেতিয়া এটা যিকোনো কৰ্ম কৰিবলগীয়া থাকে, তেতিয়া যদি আমি সেই কৰ্মৰ পৰা পিছ হুহুকি আহোঁ বা যিকোনো কৰ্মৰ পৰা আমি যেতিয়া পিছ হুহুকি অহাৰ লগে লগে, হয়নে, কিবা যদি সমস্যা থাকে, কিবা সংগ্ৰাম থাকে, সেই সংগ্ৰামৰ সময়ত যদি আমি কান্দি কাটি থাকোঁ, তেতিয়া সেই সমস্যাৰ, সেই সংগ্ৰামৰ কিবা সমাধান হ'বনে? হ'বনে? কেতিয়াও নহয়। গতিকে অৰ্জুনৰ মাধ্যমেৰে শ্ৰীকৃষ্ণ আমাকেই কৈছে, যেতিয়া সমস্যা থাকিব, যেতিয়া কৰ্ম আগত থাকিব, তেতিয়া সেই কৰ্ম কঠিন দেখি বা সেই সমস্যা দেখি তুমি কান্দিলে নহ'ব বা তুমি পিছ হুহুকিলে নহ'ব। তুমি কি কৰিব লাগিব? যুদ্ধ কৰিব লাগিব, তুমি সংগ্ৰাম কৰিব লাগিব, কষ্ট কৰিব লাগিব, তেতিয়াহে হ'ব। সেই কথাষাৰকে শ্ৰীকৃষ্ণই অৰ্জুনৰ মাধ্যমেদি আমাক কৈছে। গোবিন্দ। এৰি স্বৰ্গ পথ সাধুৰ মত, কৰাহা অকৃতি নয়ন, দুৰ্বলতা এৰি ধনুষৰ ধৰি, যুদ্ধে উঠা ধনঞ্জয়, সঞ্জয় বুলন্ত পৰম ৰহস্য, শুনিও ক মহাৰাজ, অজ্ঞানত থাকি পাৰ্থ তল গৈলা, শোক সাগৰৰ মাজ। এতিয়া সঞ্জয়ো ধৃতৰাষ্ট্ৰক কৈ আছে যে পৰম ৰহস্য কথা, সেই মহাৰাজ আপুনি শুনক, যে অজ্ঞানতাৰ কাৰণেই মায়ামোহৰ বন্ধনত বান্ধ খাইছে অৰ্জুন। আৰু সেই অৰ্জুন কি হৈছে? অজ্ঞানতাৰ কাৰণেই সেই অৰ্জুনৰ শোক সাগৰত, মানে শোকাকুল হৈ পৰিছে, কৰ্মপথৰ পৰা বিচলিত হৈছে। গতিকে সেই অজ্ঞানতা দূৰ কৰি জ্ঞান গ্ৰহণ কৰিব লাগিব। এতিয়া জ্ঞান প্ৰদান কৰিব কোনে? শ্ৰীকৃষ্ণই। গোবিন্দ। পাছে ঋষিকেশে সাংখ্য উপদেশে, অজ্ঞান কৰিলা নাশ, ঘোৰ অন্ধকাৰয় অনেক কালৰ, যেন সূৰ্য কৰে নাশ। গতিকে কৈছে যে পাছে ঋষিকেশে, এতিয়া শ্ৰীকৃষ্ণই যিহেতু ঘটনাস্থলীৰ প্ৰত্যেকটো ঘটনা সাক্ষী হৈ আছে, অৰ্জুনৰ শোকাকুল অৱস্থা শ্ৰীকৃষ্ণই দেখিছে। গতিকে শ্ৰীকৃষ্ণই কি কৰিছে? সেই অজ্ঞানতাৰ আন্ধাৰখিনি নাশ কৰিবলৈ যত্ন কৰিছে। সাংখ্য উপদেশ, এই সাংখ্য যুগতেই শ্ৰীকৃষ্ণই জ্ঞানৰ বাণী অৰ্জুনক প্ৰদান কৰিব। যেনেকৈ সূৰ্যই অন্ধকাৰ নাশ কৰে, হয়নে? যেতিয়াই ৰাতিপুৱা বেলি বা সূৰ্যোদয় হয়, ৰাত্ৰিৰ অন্ধকাৰৰ কি হয়? নাশ হয়। যেনেকৈ সূৰ্যই ৰাত্ৰিৰ অন্ধকাৰ নাশ কৰে, ঠিক সেইদৰে শ্ৰীকৃষ্ণই অজ্ঞানতাৰ অন্ধকাৰ অৰ্জুনৰ নাশ কৰিবলৈ লৈছে। বোলে ধনঞ্জয় শুনা দয়াময়, যি কাৰণে কৰোঁ তাপ, আশুকয়স্ত্ৰাদি বাক্যে যুজু বোলে, তভু হুৱে ঘোৰ পাপ। অৰ্জুনে কৈছে যে সেই দয়াময়, সেই শ্ৰীকৃষ্ণ, সেই পৰম বান্ধৱ, মই কিয় মই দুখ কৰিছোঁ, কিয় মই শোকাকুল হৈছোঁ শুনা। যে মই মোৰ এই ভাতৃসম, এই বান্ধৱসকল, গুৰুসকলক অস্ত্ৰৰেতো বাদেই, মই বাক যুদ্ধও যদি এওঁলোকৰ লগত কৰোঁ,
মানে মুখেৰেও যদি এওঁলোকৰ লগত যুদ্ধ কৰোঁ সেয়াও কি হ'ব, ঘোৰ পাপ হ'ব মোৰ। সেইকাৰণেহে মই কি কৰিছোঁ, শোকাকুল হৈ গৈছোঁ, মই দুখ কৰিছোঁ, দুখ অনুভৱ কৰিছোঁ। ভীষ্ম গুৰু দ্ৰোণ দুহানু চৰণ, সদা লাগে সেবিবাক, অহৰ্নিশে সেৱা কৰি তেলাগয়, কিমতে বাধিবু তাক। ভীষ্ম পিতামহ তথা গুৰুদেৱ দ্ৰোণাচাৰ্য, তেওঁলোকৰ সেই চৰণত মই সদায় ভজিব লাগে, সেই চৰণ সদায় মই সেৱা কৰিব লাগে, অহৰ্নিশে সেৱা কৰিব লাগে কৈছে। কাৰণ তেওঁলোক মোৰ গুৰু, এজন মোৰ পিতামহ, এজন মোৰ ককা। তেওঁলোকৰ চৰণ মই সদায় ভজিব লাগে, সেৱা কৰিব লাগে। আৰু সেই গুৰু আৰু পিতাতুল্য তথা মোৰ ককাক মই কেনেকৈ বধ কৰিব পাৰোঁ? অৰ্জুনে কৈছে, গুৰু কনবধি ৰাজ্য কনসাধি, দেশ দেশান্তৰে যাওঁ, এই পথাশ্ৰয় কৰিলো নিশ্চয়, ভিক্ষা মাগি আনি খাওঁ। মই গুৰুক বধ কৰিব নোৱাৰোঁ। মই গুৰুক বধ কৰাতকৈ মই কি কৰোঁ, মোক ৰাজ্য সুখ এইবিলাক একো নালাগে, মই দেশ দেশান্তৰত ঘূৰি ফুৰোঁ, মই ৰাস্তাৰ ভিক্ষাৰী হৈ যাওঁ, মই ভিক্ষা মাগি খাওঁ, সেয়াই মোৰ তাতকৈ ভাল হ'ব। মই গুৰুজনক বধ কৰাতকৈ সেইটোৱেই মোৰ উচিত পন্থা হ'ব। বন্ধু গণবধি ৰাজ্য কাম সাধি, গুৰুক কৰিব ৰণ, ভুনি জিভোগছয় যেন পাপময়, ৰুধিৰে মিশ্ৰিত অন্ন। কৈছে বন্ধুগণ বধি ৰাজ্য এইবিলাক মোক একো সুখেই নালাগে, মহাপাপ হ'ব। মই এই ৰাজ্য ভোগ কৰিলে, বন্ধুগণ বধি এই ৰাজ্য ভোগ কৰিলে মহাপাপ হ'ব। পাপক নচাই যদি যুঁজু যাহি, তাহাৰ নজানো হাৰ, কুৰু পাণ্ডৱৰ উভয় সেনাৰ, জয় পৰাজয় কাৰ। পাপৰ কথাটো মই নাজানো, সেইটোতো মই যদি বাদেই দিওঁ, মই যদি এই কথাও কওঁ যে যুদ্ধৰ পাছত কৌৰৱ বা পাণ্ডৱৰ কাৰ জয় হ'ব, কোনটো পক্ষৰ বা জয় হ'ব, উভয় সেনাৰ মাজত কাৰ বা জয় পৰাজয় হ'ব। ধৰ্ময় ধৰ্মত বুদ্ধি ভৈলা হত, তোমাক পুছু বিশেষ, যুদ্ধ ভিক্ষাতন কোন গোটাশ্ৰেয়, বুলিও কৰি শিকেশ। গতিকে নিৰুপায় হৈ অৰ্জুনে শ্ৰীকৃষ্ণকহে সুধিছে, ধৰ্ম অধৰ্মত মোৰ বুদ্ধি ভ্ৰষ্ট হৈ গ'ল, মোৰ এইবিলাক কথা একো মই বুজিব পৰা নাই, গতিকে তোমাকেই সুধিছোঁ, মই যুদ্ধ কৰোঁনে মই ভিক্ষাৰী হৈ যাওঁ, মই ভিক্ষা মাগি যাওঁ, কোনটো মোৰ কাৰণে শ্ৰেষ্ঠ হ'ব তুমি কোৱা? শ্ৰীকৃষ্ণক সুধিছে। গোবিন্দ, তুমি নিজ গুৰু প্ৰপন্ন শিষক, শিক্ষা দিতে লাগে স্বামী, পিতৃহে পুত্ৰৰ নিয়মৰ কৰ্তা, দণ্ডদাতা প্ৰভু তুমি। গুৰু ইষ্টদেৱ
সৰ্বভাৱে সেৱ কৰিতে লাগে সন্তোষ প্ৰপন্ন শিষক নকহে গুহ্যক গুৰু পাৱে বহু দুখ হুকমুহে মন দহে ইন্দ্ৰিগণ ভ্ৰমে যেন মোৰ মতি অকন্ত কামহি পাতালো নালাগে আৰু নোহোৰপতি সুখ দুখ মোহ এইবিলাকে মোৰ মন মগজু ইন্দ্ৰিয়গণ গোটেইবিলাকত ভ্ৰম মোৰ মতিভ্ৰম হৈ গৈছে গতিকে মই একো ধৰিব পৰা নাই অৰ্জুনে কৈ আছে যে এই গোটেই বিশ্ব গোটেই মহি অৰ্থাৎ গোটেই পৃথিৱীখন পাতাল মোক একোৱেই নালাগে মই কৰো ৰজা হ'বলৈ নিবিচাৰোঁ মোক একোৱেই নালাগে কৈছে অনিমা কয়াদি পাওঁ অস্তনিধি যদি পাওঁ সত্যলোক এতেক কোপাই নেদেখো উপায় দূৰ হোৱে ইটো শোক ইমানেই মই দুখ পাইছোঁ যে মই সত্যলোক অস্তনিধি এইবিলাকো যদি পাওঁ তথাপিতো মই এই শোক দূৰ কৰাৰ উপায় মই ধৰিব পৰা নাই নুবুজিবু বুলি প্ৰতিজ্ঞা কৰিয়া মৌনে ৰহিলন্ত বহি অৰ্জুনক চাই কৃষ্ণে বুলিলন্ত অল্প কৰি হাঁহি হাঁহি গতিকে অৰ্জুনে একো পাৰ নাপায় বহি থাকিলে মই একো আৰু বুজি পোৱা নাই মই একো পাৰ পোৱা নাই সেই বুলি বহি থাকিলে তেতিয়া শ্ৰীকৃষ্ণ অৰ্জুনলৈ চাই হাঁহি আছে তাৰমানে আমি মনুষ্যগণেও যেতিয়া নিৰুপায় হৈ নিৰ্বুদ্ধি হৈ সেনেকৈ বহি থাকোঁ অজ্ঞানবশতঃ মায়ামোহৰ অন্ধকাৰত বন্দী হৈ যেতিয়া এনেকৈ থাকোঁ হতাশগ্ৰস্ত হৈ থাকোঁ তেতিয়া প্ৰভুৱে আমালৈ চাই তেনেকৈ হাঁহে গোবিন্দম জাত শোক নাই তাতে শোক কৰা মই বাধু বাৰম্বাৰ পণ্ডিত নহাহা বাদ মাত্ৰ কৰা প্ৰজ্ঞাৰা আপোনাৰ উবাহাব্য হাসি মূৰ্খে পণ্ডিতালি কৰা পণ্ডিত কসাই তীৰ্থ যাত্ৰা কালে ভগিনী হৰিলে তাত কিছু দুখ নাই পুত্ৰ উপজিলে আনন্দ নকৰে মৰিলে নকৰে শোক মানয় অপমান যাৰ নাহি কয় পণ্ডিত বোলয় লোক গতিকে শ্ৰীকৃষ্ণই কৈছে যে সেই অৰ্জুন যিবোৰ কথাত শোক কৰাৰ কোনো প্ৰয়োজন নাই দুখ কৰাৰ কোনো প্ৰয়োজন নাই সেই কথাত তুমি কিয় দুখ কৰি আছা পণ্ডিতটো নোহোৱাই পণ্ডিতৰ নিচিনা কথা কৈছা পাপ পুণ্যৰ কথা কৈছা চোৱা পণ্ডিত কোন পণ্ডিতৰ ডেফিনেশ্যন ব্যাখ্যা কৰিছে শ্ৰীকৃষ্ণই যে পুত্ৰ উপজিলে যি সুখ নকৰে আৰু মৃত্যু হ'লে যি দুখ নকৰে মানে পৰম সত্যক যি সত্য বুলি মানে জন্ম মৃত্যু সেই কথাটো কৈছে সিহে পণ্ডিত যি মান অপমান লাজ ভয় এই সকলোৰ পৰা নিৰ্মল হৈ থাকে পবিত্ৰ হৈ থাকে এই সকলোবোৰে যাক ঢুকি নাপায় সিয়ে মহান পণ্ডিত
সেনেকৈ কৈছে কোনে? শ্ৰীকৃষ্ণই অৰ্জুনক। মৰম জীৱন সকলে হে ভ্ৰম, সুখ দুখ যত ভাৱে, দেখে আত্মা পৰ অবিদ্যা ভিতৰ, অজ্ঞান নুগুচে যাৱে, পন্থে থাকে জৰি সৰ্পহে ন পৰি, পুৰুষে ভয় কপাৱে, ততকাল ভয় মনৰ সংশয়, বিচাৰ নকৰে যাৱে, পাছে বিচাৰিয়া জিজ্ঞাসা কৰিয়া, সন্নিত চাপিয়া তাৰ, সৰ্প ভয় ভ্ৰম তিনো দূৰ গৈল, জৰি গছ মাত্ৰ হাৰ, দেহৰ লগত আত্মাৰ মৰণ, কহে অজ্ঞানৰ প্ৰায়, ব্যাপক আত্মাৰ পৰিচ্ছেদ কৰে, যাৰ আদি অন্ত নাই, তুমি আমি আদি যত লোক দেখা, আছিলো সবে পূৰ্বত, সম্প্ৰতি হবহি আছো বিদ্যমান, থাকিবো পাছকালত, বুলিয়া ঈশ্বৰ জন্ম মৃত্যু শূন্য, তুমি থাকা সৰ্বঠাই, আন যত লোক কতো উপজয়, কতো বা মৰিয়া যায়। শ্ৰীকৃষ্ণ অৰ্জুনক এষাৰ কথা কৈছে, এইখিনিতে অত্যন্ত সাৰুৱা কথা কৈছে, যে যেনেকৈ দেহত আত্মা থাকে, হয়নে? আমি সকলোৱে জানো যে দেহৰ ভিতৰত এক আত্মা থাকে। যেতিয়া দেহটোৰ মৃত্যু হয়, সেই দেহৰ মৃত্যুৰ লগত আত্মাৰ কেতিয়াও মৃত্যু নহয়, আত্মাৰ কেতিয়াও মৃত্যু নহয়। এই অজ্ঞানীসকলেহে কয় যে দেহ নাথাকিলে আত্মাৰো মৰণ। তেনেকুৱা নহয়। আমি হৈছোঁ পৰমাত্মাৰ এক অংশ, জীৱাত্মা। সেই জীৱাত্মাৰ কেতিয়াও বিনাশ নহয়, বিনাশ হয় দেহৰ। গতিকে সেই দেহ নাথাকিলেও আত্মা কিন্তু চিৰঞ্জীৱ, সদা সজীৱ হৈ থাকে। গতিকে দেহৰ লগত আত্মাৰ মৃত্যু বুলি অজ্ঞানীসকলেহে কয়। আত্মা অমৰ, কাৰণ আজি আমি দুয়ো যেনেকৈ আছোঁ, পূৰ্বতে আগতেও আছিলোঁ আৰু ভৱিষ্যতেও থাকিম। একে শৰীৰত বাল্য যুৱা জৰা, শুৱে যেন পুৰুষৰ, দেহ এৰি জীৱে আন দেহে জন্মে, মৃত্যুৱেহি পতন্তৰ, যেন বাল্য দেহ ধৰি উপজয়, যুৱা শুৱে মধ্যকালে, বাল্য যুৱা দুয়ো স্থানান্তৰ ভৈলে, বৃদ্ধয় অৱস্থাক পাইলে, বাল্য যুৱা জৰা তিনিও অৱস্থা, একে দেহে পাৱে লোক,
বাল্য গুচি যেবে যুৱাক পাৱয় তাত কোন নাহি হুক। গতিকে প্ৰত্যেক জীৱৰে শৰীৰত বাল্য যুৱা তথা বৃদ্ধকাল প্ৰত্যেক পুৰুষে ভোগ কৰিবলগীয়া হয়। যে প্ৰত্যেকটো জীৱই বাল্যৰূপে জন্মগ্ৰহণ কৰে, কিন্তু প্ৰত্যেক জীৱৰে অন্তিম সত্যটো হৈছে মৃত্যু। গতিকে যেনেকৈ জীৱই বাল্য দেহ ধৰি জন্ম হয়, তেনেকৈ মধ্যম কালত মাজ সময়ছোৱাত যুৱক হয় আৰু তাৰ পিছত বৃদ্ধ অৱস্থা আহে। তেতিয়া বাল্য আৰু যুৱক দুইটা কাল শেষ হৈ বৃদ্ধ অৱস্থা পায়। বাল্য, বৃদ্ধ, যুৱক এই গোটেই তিনিটা অৱস্থা মানুহে একেটা দেহতে ভোগ কৰিব লাগে। এয়া চিৰন্তন সত্য। আৰু মৃত্যুটো চিৰন্তন সত্য, কাৰণ যেতিয়া এটা জীৱই জন্মগ্ৰহণ কৰে সি মৃত্যু প্ৰাপ্তি হ'বই। আৰু জন্ম মৃত্যুৰ প্ৰকৃত যিটো কথা, সেই ঘটনা সেইটোৱে হৈছে কি, যে আত্মাই এটা দেহ ত্যাগ কৰি অন্য এটা দেহত থিতাপি লয়। যেনেকৈ কাপোৰ, বস্ত্ৰ পুৰণা হ'লে, ফাটিলে আমি সেই বস্ত্ৰ সলাই নতুন বস্ত্ৰ পৰিধান কৰোঁ, ঠিক সেইদৰেই দেহ নষ্ট হ'লে আত্মাই সেই দেহ সলাই অন্য দেহত প্ৰৱেশ কৰে। যেবে বোলা তাত আছয় সাক্ষাৎ শিশু গুচি যুৱা ভৈলো, বাল্য যুৱা গুচি হেৰা বৃদ্ধ ভৈলা, সাক্ষাতে প্ৰমাণ কৰিলো। যদি বোলা আৰু এহি দেহে নষ্টে, ইও জীৱ নষ্ট যায়, আন দেহ ধৰি পূৰ্ণ বাৰ আহি ভিন্ন জীৱ উপজয়। জানিবা জীৱৰ পূৰ্বৰ দেহৰ কৰ্মৰ সংস্কাৰ যত, এহি সংস্কাৰে পুনু দেহ ধৰে নিস্তে জানা স্বৰূপত। যেন শৰীৰৰ সৰ্পে কল্পয়েৰে জীৱৰ সীমত পুন, পূৰ্ব সংস্কাৰে সেহি জীৱনুহে স্তন কপিয়াৱে কোন। যেবে বোলা বাল্য যুৱা জৰা ভৈলে, তিনি কাল স্মৰে মনে, যেবে পূৰ্ব দেহে সংস্কাৰ নোহয়, উৎপত্তি প্ৰলয় কেনে। মন ইন্দ্ৰী প্ৰাণ সমস্তে থাকয়, অৱস্থা সে দূৰ যায়, আতু সেহি মত শৰীৰে হে নষ্ট, আত্মাৰ বিনাশ নাই। গতিকে শ্ৰীকৃষ্ণ এইখিনিতে আকৌ কৈছে যে ভিন্ন ভিন্ন জীৱৰূপে আত্মাই ভিন্ন ভিন্ন দেহত জন্মগ্ৰহণ কৰে, পুনৰবাৰ পৃথিৱীলৈ আহে। গতিকে জীৱৰ এইখিনিতে এটা বৰ সুন্দৰ কথা ক'লে, যে জীৱই এতিয়া আমি যে মনুষ্য জন্ম পাইছোঁ, এই দুৰ্লভ মনুষ্য জন্ম আমি হয়তো ইয়াৰ পূৰ্ব জন্মত অনেক ভাল কাম কৰিলোঁ, যাৰ বাবে মনুষ্য জন্মৰ লাভ কৰাৰ সৌভাগ্য হ'ল। গতিকে পূৰ্বজন্মৰ যি কৰ্মৰ সংস্কাৰ, সেই কৰ্মৰ সংস্কাৰৰ ওপৰতে ভিত্তি কৰি পুনৰ জীৱই জন্ম পায়। যদি এই জনমত কুকুৰৰ দৰে আচৰণ কৰে, তেতিয়াহ'লে পৰজনমত কুকুৰ হ'ব লাগিব। যদি এই জনমত গাহৰিৰ নিচিনা আচৰণ কৰে, তেতিয়া ইয়াৰ পাছৰ জনমত গাহৰি হ'ব লাগিব। বা যদি পশুৰ দৰে আচৰণ, যিকোনো পশুৰ দৰে আচৰণ কৰে, পশু হ'ব লাগিব। আৰু যদি চৰাইৰ দৰে আচৰণ কৰে বা অন্য জীৱবিলাক বা অতি পাপ কাৰ্য কৰে, সেই কৰ্মৰ সংস্কাৰ অনুসৰি, সেই কৰ্মৰ
সংস্কাৰ অনুসৰি মানুহে পুনৰ জন্মত লাভ কৰে। গতিকে এইটো অতি সাৰুৱা কথা। গতিকে মনুষ্য জন্ম বৃথা কৰিলে সৰ্বনাশ। গতিকে এই দুৰ্লভ মনুষ্য জন্ম পাওঁতেই প্ৰভুৰ প্ৰতি দাস ভক্তি, দাস ভাৱ, ক্ষমা, দয়া, মনুষ্যত্ব ভাৱ ৰাখি, মানৱীয়তা ভাৱ ৰাখি আমি মানৱ জীৱন সফল কৰিব লাগে, মুক্তিৰ পথত অগ্ৰসৰ হ'ব লাগে। গতিকে এই মানৱ জীৱন বৃথা কৰিব নালাগে। কাৰণ এই মানৱ জন্ম, এতিয়া এই আমি যে মানৱ জন্মটো পাইছোঁ, এই জন্মৰ কৰ্মৰ সংস্কাৰবিলাকৰ পৰাই আমি আকৌ এটা জন্ম পাম। গতিকে এই জন্মত ভাল কাম কৰিব লাগিব, হয়নে নহয়? গোবিন্দ। গতিকে আৰু এটা কথা কৈছে যে এইখিনিতে আকৌ কৈছে শ্ৰীকৃষ্ণই পুনৰবাৰ কৈছে যে মন ইন্দ্ৰিয় প্ৰাণ সমস্তে থাকয় অৱস্থাহে দূৰ যায়। সেই আত্মাৰ যেতিয়া চিৰন্তন সত্য, সেই আত্মাৰ লগত মন ইন্দ্ৰিয়বিলাক আকৌ পুনৰ আহি যায়, প্ৰাণ থাকে, প্ৰত্যেকটো থাকে, মাত্ৰ অৱস্থাৰ সলনি হয়। এতিয়া যিটো অৱস্থাত আছে পুনৰ জন্মত বেলেগ হয় গৈ, হয় নহয়? গতিকে আত্মা চিৰন্তন সত্য, যে শৰীৰটোহে নষ্ট হয়, আত্মাৰ কোনো বিনাশ নাই। সেই চিৰন্তন সত্যটোকে শ্ৰীকৃষ্ণই অৰ্জুনক কৈ আছে। কিয় কৈ আছে? কাৰণ যুদ্ধত অনেক যোদ্ধাৰ মৃত্যু হ'ব, যোদ্ধাৰ শৰীৰ নাশ হ'ব। গতিকে সেইকাৰণেইতো অৰ্জুনে দুখ কৰি আছে। সেইকাৰণে শ্ৰীকৃষ্ণই অৰ্জুনক বুজাই আছে যে শৰীৰবিলাকহে নাশ হ'ব, আত্মাৰ বিনাশ নাই। গতিকে তুমি চিন্তাই নকৰিবা। তুমি ক্ষত্ৰিয় ৰূপে তোমাৰ ধৰ্ম হৈছে যুদ্ধ কৰা, গতিকে তুমি যুদ্ধ কৰিব লাগে। জীৱৰ মৰণ কহে যিটো জন, সবে মিছা মহাভাগ। কৰ্মৰ সংস্কাৰে আন দেহ লবে, পূৰ্ব দেহ কৰে ত্যাগ। পুনৰ কৈ দিলে যে কৰ্ম সংস্কাৰ, এই জনমৰ যিবিলাক কাৰ্য যেনেধৰণৰ কাম কৰিবা, সেই কৰ্মৰ ফলস্বৰূপেই পৰজনমত অন্য দেহ গ্ৰহণ কৰিবলৈ পায়। গোবিন্দ যে কয় বিষম বিষম, মনে চিন্তা ঘনে ঘন। যেন বেশ্যা নাৰী স্বামী থাকন্তেও, পৰপুৰুষত মন। হেন জানি নৰ কৃষ্ণৰ চৰণ, মধু প্ৰিয়া কৰ্ণ ভৰি। কৃষ্ণ বিনে ত্ৰাণ কোন আছে আন, ডাকি বোলা হৰি 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 এ ৰাম 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 ৰাম। গতিকে কৈছে যে বেশ্যা নাৰীয়ে যেনেকৈ নিজ স্বামী থাকিলেও পৰপুৰুষত মন মেলে, পৰপুৰুষত ৰতি, তেনেকৈ আমাৰ মনটো বিষয় বাসনাত, সেইবিলাকৰ ফালে চিন্তাত ঘনে ঘনে বিচৰণ কৰে। গতিকে সেইকাৰণে সমস্ত নৰলোকে এই সাৰটোৱে জানি যে কৰ্মৰ সংস্কাৰে পৰজন্মত সেই দেহ ধৰিব, পূৰ্বজন্মৰ কৰ্ম সংস্কাৰে। গতিকে সেই কথাকে সৰুগত কৰি প্ৰত্যেক মনুষ্যই কৃষ্ণৰ চৰণৰ যি কীৰ্তন, কৃষ্ণৰ যি গুণানুকীৰ্তন, সেয়া শুনি কলিকালত জীৱনটো ধন্য কৰিব লাগে। কৃষ্ণ বিনে অন্য কোনো নাই কৈছে। গতিকে সেই কৃষ্ণকে আমি ভজি পৰম ব্ৰহ্ম ঈশ্বৰ গোবিন্দতে লীন হৈ নিজ মনক সন্তুলিত কৰাৰ প্ৰয়াস কৰিব লাগে। গতিকে আমি নিজৰ মনটোক কি কৰিব লাগিব? স্থিৰ কৰিব লাগিব। কৃষ্ণ।